মেৰাপানীত 6জন সন্দেহজনক নাগৰিকক আটক। আজি পুৱাই মেৰাপানী আৰক্ষীয়ে মেৰাপানীৰ নেঘেৰিবিল ফৰেষ্ট ব্লক ইছলামপুৰ গমাৰীৰ পৰা 6জনকৈ সন্দেহযুক্ত নাগৰিকক আটক কৰে। ইয়াৰে 3জন পুৰুষ আৰু 3গৰাকী মহিলা। মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজনকে আদালতত হাজিৰ কৰাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। মেৰাপানীৰ পৰা দেৱকান্ত দাসৰ ৰিপৰ্ট D24 নিউজ অসম। হয়, আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে মোৰ দেউতাক আটক কৰি আনিছে। তেওঁ হয়, মোৰ দেউতাৰ 2010 চনৰ পৰা এখন মানে বিদেশীৰ মানে ফৰেনাৰৰ এখন কেছ চলি আছিল আৰু সেই কেছখনত আমাৰ 2016 চনত, মইতো তেতিয়া সৰু আছিলোঁ, 2016 চনত তেতিয়া পাপাক ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। আমি কোনো ধৰণে গম নাপাওঁ, এক্সিটাকে কেছখন চলাই পিনে ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। এতিয়া মোৰ পাপা হ'ল, মোৰ ককাৰ নাম হৈছে নাৰায়ণ কৰ্মকাৰ আৰু মোৰ পাপাৰ নামটো অৰিজিনেলি হৈছে বিনোদ কৰ্মকাৰ। তেওঁ কিন্তু মানে আদিবাসী মানুহসকলৰ আমাৰ কি হয়, ল'ৰা ছোৱালী বহুত হয়, গতিকে 7 বছৰমান বয়সতে তেওঁ এজন মুছলমান মানুহৰ ঘৰত থাকি গৰখীয়া হিচাপে থাকিছিল। চ' তাত তেওঁলোকে ধৰ্মান্তৰ কৰিলে, কিন্তু ধৰ্মান্তৰ সেইটো 82 চনৰ কথা। ধৰ্মান্তৰ কৰিবৰ সময়ত কেনেকুৱা ধৰণৰ কি ডকুমেণ্টেশ্যন কৰিছে তেতিয়াতো মই জন্ম নাই, তেতিয়া পাপাই সৰু হৈ আছে, 7 বছৰ সময়তে মুছলমান কৰিছিলে তেওঁলোকক। সেই ডকুমেণ্টেশ্যনৰ প্ৰব্লেমৰ কাৰণে এজন আজি কৰ্মকাৰ ব্যক্তি, এজন আদিবাসী আমাৰ থলুৱা ব্যক্তি কেনেকৈ ধৰণে আজি ফৰেনাৰ ডিক্লেয়াৰ কৰিলে, মোৰ সেইটো আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰলৈ এইটো ডাঙৰ প্ৰশ্ন। আজি চাওক, মই বহু কষ্ট কৰি পিনে, মইতো আজি কোনো চাকৰিয়াল নহয়, মই আজি নিজে টিউশ্যন কৰি প্ৰাইভেট স্কুলত পঢ়াই আজি ঘৰখন পোহপাল দি আছোঁ। আজি মই 18 চনত পাপাক পুনৰ এবাৰ লৈ গৈছিলে, তেতিয়াও মই জামিন কৰি আনিছোঁ গোলাঘাট যোৰহাট কোৰ্টৰ পৰা, আৰু তেতিয়াও মোৰ বহুখিনি পইচাৰ প্ৰয়োজন আছে। মই ধাৰ কৰি ঋণ কৰি আজি মই ঘৰখন চলাই আছোঁ। আজি এজন যদি কৰ্মকাৰ ব্যক্তিকো যদি আমাৰ অসমত ছেফ নহয়, তেতিয়াহ'লে আমি কোন ব্যক্তি? আজি হয়, তেওঁ ধৰ্মান্তৰ হ'ল, কিন্তু ধৰ্মান্তৰ হোৱাটোৱে তেওঁৰ জীৱনৰ জানো ভুল হয়? হয়, এতিয়াও আমাৰ বহু আদিবাসী ব্যক্তি আছে যাৰ ডকুমেণ্টেশ্যনৰ প্ৰব্লেম আছে, কিন্তু আজি তেওঁৰ ভাই ককাই, পেহী, আমাৰ দেদা বৰপাই সকলোখিনি আমাৰ ইয়াতে আছে। কিন্তু হয়, মোৰ পাপা মুছলমান হ'ল কাৰণে আজি এইখিনি আমাৰ সমস্যাৰ সন্মুখীন হৈছে, কিন্তু তেওঁলোকে ডকুমেণ্টেশ্যনৰ অভাৱত জানো এজন কৰ্মকাৰ ব্যক্তি ফৰেনাৰ কৰি পিনে এইখিনি দুখ কষ্ট আমাক জাপি দিছে। গতিকে আপোনালোকে চাওক, মই কিমান কষ্ট কৰি পিনে টিউশ্যন কৰি পিনে ঘৰখন চলাই আছোঁ। আজি মই যোৰহাটত গ'লে দিনটোকে মই টিউশ্যন কৰি, ৰাতিপুৱা টিউশ্যন কৰি মই দুপৰীয়া যোৰহাট গৈ পিনে মই আকৌ টিউশ্যন কৰিছোঁ আহি পিনে। এতিয়া মই গুৱাহাটী যাব লাগিব, এতিয়া মই কেনেকৈ যাম আৰু পইচা পাতি মোক কোনে সহায় কৰিব? সেইখিনি মই কেনেকৈ ধৰণে সহায় কৰিম? কাৰ ওচৰলৈ যাম? মই আজি নিৰুপায় হৈ পৰিছোঁ। হয়, দেউতাৰ ধৰ্মান্তৰ কৰিলে, এইটো 82 চনৰ কথা। গৰখীয়া হিচাপে তেওঁ আছিলে মুছলমান মানুহৰ আগত, তেওঁলোকে ধৰ্মান্তৰ কৰি চুন্নত দিলে, আৰু সেই সূত্ৰে কেনেকৈ ধৰণে ধৰ্মান্তৰ কৰিলেতো মই নাজানো। আজি চাওক, 82 চনৰ ভুল এটা আজি মই 25 চনত মই ল'ৰা হিচাপে মই ভুগিছোঁ, কিন্তু মোৰ জানো কি ভুল ইয়াত? আজি কৰ্মকাৰ ব্যক্তি এজনক এনেকৈ ধৰণে যদি ফৰেনাৰ ডিক্লেয়াৰ কৰে, আজি তাত আৰু মই কি ক'ম কওকচোন বাৰু? আজি মই কেনেকৈ ধৰণে মই নিজৰ ঘৰখন চলাম? মানে একচুৱেলি যিগৰাকী মহিলাক আজি ধৰি আনিছে, সেইগৰাকী মোৰ আচলতে বাইশাহু হয়, মই জোঁৱাই হয়, ধন জোঁৱাই। আমি যিমানখিনিলৈকে জানো, গতিকে তেখেতৰ আমি জনাতো, আমি এতিয়া কাগজ পত্ৰ চোৱা মতে তেখেতৰ এতিয়া আমি 15 চনলৈকে 17 চনলৈকে ভোটাৰ লিষ্টৰ তালিকাত নাম পাইছোঁ, তেনেকুৱা চাৰ্টিফাইড কপি পাইছোঁ। তেখেতে এতিয়া ভোট দিছে নাই দিয়া সেইটো আমি নাজানো। আৰু বাকী কথা হ'ল কি, তেখেতৰ মোৰ শহুৰ বুঢ়া হিচাপে, মই শহুৰ বুঢ়া ৰঙাগৰা স্কুলত পঢ়া, 41 চনত তেখেতৰ স্কুলত নামভৰ্তিৰ মানে চাৰ্টিফিকেট আছে। 49 চনত তেখেতে স্কুলৰ পৰা LP স্কুল পাছ কৰিছে। এতিয়া সেইজন ব্যক্তিৰ এগৰাকী মহিলাই জীয়েকৰ যেতিয়া ডি ভোটাৰ লাগে বা বিদেশীকৰণ কেনেকৈ হ'ব পাৰে, সেই কথাটো চৰকাৰেহে গম পাব, আমিতোতো নাজানো। গতিকে এতিয়া ইয়াৰ ওপৰত কি সুব্যৱস্থা হয়, তাৰ ডকুমেণ্টছে ক'ব। প্ৰথমতে গম পোৱাত 7জন বুলি ক'লে, অফিচাৰে সোধা মতে আমি 7জন বুলি ক'লে। বাকী আৰু পিছত গৈ পেলাই আনিছে যদিও মই নাজানো, মই অলপ ডকুমেণ্টছ মানে বিচৰাত হেৰি কৰি ব্যস্ত হৈ আছোঁ। বাকী মোৰ বাইদেউ হয়, নুৰেজা বেগম। নুৰেজা ঘৰ গমাৰী গুৰি। বয়সটো তেখেতৰ মোৰ অনুমানিক 55 বছৰমান হ'ব লাগে। বাকীসকলৰ মানে তেখেতসকলৰ এগৰাকী ডাঙৰগৰাকীৰ নাম হৈছিলে মাছুনা। তেখেতসকলৰ বাকীগৰাকী তেখেতৰ চবতকৈ ডাঙৰজনী বায়েকৰ নাম হৈছে মাছুনা বেগম, তাৰ পিছৰগৰাকীৰ নাম হৈছে ফৰিদা বেগম। এইটো নহয় মানে টোটেল 7গৰাকী। নাই সেইটো নাজানো। কি হৈছে মানে ধৰক, আজি ৰাতিপুৱাই গৈ পেলাই মোৰ ৱাইফক পুলিচে উঠাই লৈ গুচি আহিলে। তাৰমানে 2010 চনৰ পৰা ডি ভোট লাগি আছে বুলি মই গম পাওঁ। আপোনাৰ গাঁওবুঢ়া কাগজত দি আহে, কিন্তু নটিচ নাই অহা আজিলৈকে। আৰু দি অহাৰ কাৰণ মানে মই বিয়া পাতি আনিছিলোঁ জাগিৰোডৰ পৰা, কিন্তু তাত ঠিকেই আছে। আৰু ইয়াত মানে কি হ'ল, আপোনাৰ হাফিজা বেগম হ'ব লাগে, কিন্তু কোনোবাই নাম দি দিলে
হাফিজা খাতুন, কিন্তু সেইটোৰ পৰাই দি কিন্তু মই এইটো শুধৰাবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ, কিন্তু শুধৰাব পৰা নাই এই বস্তুটো। আৰু ন'টিছ আজিলৈকে অহা নাই। ন'টিছ নহাকৈ মানে এতিয়া মোৰ ফেমিলিক ঘপককৈ মানে ৰাতি 4:30 বজাতে গৈ পেলাই মানে আমি শুই আছোঁ, শুই থকা অৱস্থাতে উঠাই লৈ গুচি আহিছে পুলিচে। কি নাম তেখেতে হাফিজা বেগম। কেইজনক আনিছে থানালৈ? এতিয়া মোৰ ঘৰৰ ওচৰৰ পৰা এজনে মোৰ পৰিবাৰকে আনিছে আৰু মানে 7জন বুলি গম পাইছিলোঁ। আপোনাৰ গাঁও? মোৰ গাঁও মেৰাপানী ফৰেষ্ট ব্লক পৰে 9 নম্বৰ ৱাৰ্ড।